বাঢ়ি যায়। তাৰপিছত এদিন গম পালোঁ যে আমি বাগানত গ'লোঁ, কলিয়াবৰ বাগানত গম পালোঁ যে কি কৰে চাহৰ লগত নিমখ দি খায়। যদি নিমখ খাই থাকে চাগে ভাজি খাই থাকে প্ৰেছাৰ বঢ়াই গৈ আছোঁ, 5 MG দিলোঁ, 10 MG দিলোঁ, আৰু এড কৰি গৈ আছোঁ। কিন্তু কিডনীটো কি হ'ল, কিডনীটো তাত কষ্ট পাই আৰু আমাৰ স্পেচিয়েলি আমাৰ আশা বাইদেউসকল থাকে, যিকোনো প্ৰব্লেম হওক আমাৰ লগত কণ্টেক্ট কৰিব। আৰু আমি আৰু কেম্পৰ এইটো মই কলিয়াবৰ কলেজৰ প্ৰত্যেকজনকে আপোনালোকক ধন্যবাদ জনাইছোঁ। স্পেচিয়েলি NSS ইউনিট মই আগতে গম পোৱা পিছত আপোনালোকে ছাৰৰ লগত ভৱিষ্যতে সম্পৰ্ক ৰাখিব। ওচৰতে হস্পিটেল আছে, যখন নাই বহুত এনেকুৱা মানুহ আছে বেমাৰ হয় সহ্য কৰি থাকে, ডক্টৰৰ ওচৰত যাবলৈ সাহস নকৰে, ভয় কৰে। গতিকে যিহেতু ইমান বিজ্ঞান প্ৰযুক্তিবিদ্যা আগবাঢ়ি গ'ল আৰু আপোনালোক ইমান কাষতে এখন ৰাস্তাৰ কাষতে থকা গাঁও, গতিকে হস্পিটেললৈ যাবলৈ ভয় কৰিবলগীয়া, চিন্তা কৰিবলগীয়া সঁহাৰি জনাই ব্যস্ততাৰ মাজতো আৰু লগে লগে তেওঁ কৰাৰ লগে লগে তেওঁ মানে সময় অপব্যয় নকৰি পেলাই আপোনালোকৰ সৈতে যোগাযোগ কৰিলে আৰু যোগাত্মক সঁহাৰি পোৱাৰ পিছত আজি বাস্তৱলৈ পৰিণত হ'ল। গতিকে অংকুৰ শইকীয়ালৈ যথেষ্ট ধন্যবাদ থাকিলে। তেওঁ নিজৰ যি দায়িত্ব আজি বহুদিন ধৰি পেলাই গোটেই প্ৰগ্ৰেমটো তেওঁ ডিজাইন কৰাৰ পিছত সেইখিনি মানুহ গোটাই মেলি, ল'ৰা ছোৱালী গোটাই মেলি, গাঁওবাসী খবৰ দি মেলি গোটেই আজি ষষ্ঠ দিন গতিকে এই বিগত 5 দিনো অধিক সফলতাৰে আমি বিভিন্ন কাৰ্যসূচী